দৃষ্টিহীন মহিলা টি-20 বিশ্বকাপত ভাৰতৰ খিতাপ জয়। বিশ্বকাপ জয়ী টিম ইণ্ডিয়াৰ অন্যতম সদস্য অসম কন্যা চিমু দাস। দেশৰ বিভিন্ন প্ৰান্তত ভাৰতীয় মহিলা দৃষ্টিহীন ক্ৰিকেট দলক উষ্ম আদৰণি। দেশৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ বিশ্বকাপ জয়ী দৃষ্টিহীন খেলুৱৈৰ। কলম্বোৰ মাটিত ইতিহাস ৰচনা কৰিলে ভাৰতীয় দৃষ্টিহীন মহিলা ক্ৰিকেট দলে। দৃষ্টিহীন মহিলা টি-20 বিশ্বকাপৰ খিতাপ দখল কৰিলে টিম ইণ্ডিয়াই। ফাইনেলত নেপালৰ বিৰুদ্ধে 7 উইকেটত জয়ী হৈ চেম্পিয়নৰ ট্ৰফি হস্তগত কৰে ভাৰতীয় মহিলা দলটোৱে। ভাল লগা কথাটো হ'ল যে বিশ্বকাপ জয়ী ভাৰতীয় দলৰ অন্যতম সদস্য আছিল অসম কন্যা চিমু দাস। দলৰ মূল একাদশত থাকি বিশ্ব চেম্পিয়ন হোৱাত টিম ইণ্ডিয়াক অনবদ্য অৱদান আগবঢ়ালে নগাঁৱৰ চিমু দাসে। টিম ইণ্ডিয়াৰ বাকী খেলুৱৈসকলৰ দৰেই বিশ্বজয়ৰ পাছত কলম্বোৰ মাটিত বিজয় উদযাপন কৰিলে অসমৰ চিমু দাসে। ডিঙিত সোণৰ মেডেল পিন্ধি হাতত চেম্পিয়নৰ ট্ৰফি লৈ চিমু দাসৰ মুখত বিৰিঙিল আনন্দৰ হাঁহি। নগাঁৱৰ পৰা গৈ কলম্বোৰ মাটিত ভাৰতৰ বিজয়ধ্বজা উৰুওৱা চিমু দাসক শুভেচ্ছা জ্ঞাপন কৰিছে ক্ৰিকেট এছ'চিয়েশ্যন ফৰ দ্য ব্লাইণ্ড ইন ইণ্ডিয়াৰ ৰাজ্যিক সমন্বয়ক ভিগু বৰঠাকুৰে। নমস্কাৰ সকলোকে, মই ভিগু বৰঠাকুৰ। মই ক্ৰিকেট এছ'চিয়েশ্যন ফৰ দ্য ব্লাইণ্ড ইন ইণ্ডিয়া কেবিৰ মই ষ্টেট কোঅৰ্ডিনেটৰ। আৰু ভাৰতৰ যিদৰে জয়লাভ হ'ল দৃষ্টিহীন বিশ্বকাপ ক্ৰিকেটত, যি ভাৰতবৰ্ষত আৰু কলম্বোত অনুষ্ঠিত হৈছিলে আৰু ফাইনেলখন কলম্বোত হ'ল, য'ত ভাৰতবৰ্ষই 7 উইকেটত নেপালৰ এগেইনষ্টত জয়লাভ কৰে আৰু 6খন দেশে ইয়াত ভাগ লৈছিলে। সেয়া হ'ল অষ্ট্ৰেলিয়া, ইণ্ডিয়া, শ্ৰীলংকা, পাকিস্তান, নেপাল আৰু USA, ইউনাইটেড ষ্টেটছ অফ আমেৰিকা। চ' খুব ধুনীয়া এখন খেল অনুষ্ঠিত হ'ল আৰু মই ভাবোঁ ইয়াতকৈ ডাঙৰ কথাটো হ'ল কি চিমু দাস আমাৰ অসমৰ জীয়ৰী। তাই খুব ভাল ফলাফল কৰিলে নেপালৰ এগেইনষ্টত এখন খেলত আৰু তাই টিম 11ত আছিলে আৰু ভাল অলৰাউণ্ডাৰ। আৰু তাইৰ যোনখিনি অভাৰঅল স্ক'ৰ হৈছে ক্ৰিক ৰছত চালোঁ পাব 1550 ওপৰত ৰান আছে, 48-47খনমান খেল খেলিছে। আৰু লগতে তাই কিছু বছৰ আগত 23ত IBSA ৱৰ্ল্ড ব্লাইণ্ড গেমছত তাই পাৰ্টিচিপেট কৰিছিলে অষ্ট্ৰেলিয়া এগেইনষ্টত। ভাল এটা আমি দেখিবলৈ পাইছিলোঁ তাইৰ খেল আৰু তাইৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ। আৰু লগতে তাই প্ৰেৰণাৰ পাত্ৰ সকলো অসমৰ দৃষ্টিহীন খেলুৱৈ আৰু অসমবাসীৰ কাৰণে, সেইটোৱে মই ভাবোঁ। আৰু অসম চৰকাৰৰ এইটো ক্ষেত্ৰত তাইক যিমানখিনি পাৰে আগলৈ অনাগত সময়ত সহায় সহযোগিতা বুলি মই কামনা কৰিছোঁ। উল্লেখ্য যে বিশ্বজয় কৰি ভাৰতত উপস্থিত হোৱাৰ পাছতে নতুন দিল্লী, বেংগালুৰু আদিৰ বিমানবন্দৰত উষ্ম আদৰণি জনাই দৃষ্টিহীন মহিলা ক্ৰিকেট দলৰ প্ৰতিগৰাকী সদস্যক। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও বিশ্বকাপ জিনা মহিলা দলটোৰ সৈতে মত বিনিময় কৰাৰ লগতে যাচিলে শুভেচ্ছা। দিল্লীৰ এক অনুষ্ঠানত ICCৰ চেয়াৰমেন জয় শ্বাহ, ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীত কৌৰেও দৃষ্টিহীন ভাৰতীয় মহিলা দলটোক জনালে শুভেচ্ছা। অসম চৰকাৰৰ ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লুচায়েও নিজৰ সামাজিক মাধ্যমত অসমৰ চিমু দাসলৈ প্ৰেৰণ কৰিছে শুভেচ্ছা বাৰ্তা। ক্ৰীড়া অনুৰাগীৰ আশা দৃষ্টিহীন ভাৰতীয় মহিলা ক্ৰিকেট দলৰ এই বিজয়মুখী যাত্ৰা হওক অপ্ৰতিৰোধ্য। অসম কন্যা চিমু দাসলৈ গগ স্পৰ্টছ এনিৰ তৰফৰ পৰাও যাচিলোঁ অলেখ শুভকামনা। প্ৰেৰণাৰ অন্য নাম হওক চিমু দাস। নিউজ ডেস্ক ৰিপৰ্ট, গগ স্পৰ্টছ এনি। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002233540, 88765210998, ৱেবছাইট www.aipguwahati.in।